পবিত্ৰ ভাদ মাহৰ আজি কেইবাটা দিনে পাৰ হৈ গ'ল। আজি শ্ৰী নাৰায়ণৰ আজি জন্মদিন আৰু পৃথিৱীত জন্ম হৈছিলে আজিৰ দিনটোতে। সেয়েহে আমি সকলোৱে এই জন্মাষ্টমী দিনটো পালন কৰোঁ। আৰু ময়ো ভাবিলোঁ অকণমান ঘৰতে ধূপ চাকি একাঠি জ্বলাই ঈশ্বৰৰ কৃষ্ণৰ নাম গুণ অকণমান মানে যেনেকৈ পাৰিছোঁ আৰু বেছিকৈ নোৱাৰোঁ ন, ভগৱানৰ ইমান শক্তিও নাই, যেনেকৈ পাৰিছোঁ তেনেকৈ অকণমান ভগৱানৰ গুণানী কীৰ্তন কৰিলোঁ। ভুল হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টো পূৰা চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এয়া ভগৱানক প্ৰথমে এগছি বন্তি দি ল'লোঁ, শ্ৰীনাৰায়ণ কৃষ্ণ অৱতাৰক। কৃষ্ণৰ ফটোৱে লৈ আৰু এনেকৈ আমি ভগৱানক সেৱা অকণমান কৰি ল'লোঁ। এখনি থালিতে এয়া গোঁসাই ঠাইত নহয়, মই গোঁসাই ঠাইৰ পৰা অকণমান ভাগটো অকণমান শৰাইখনৰ কাৰণে অকণমান বেলেগ ঠাইলৈ আমি নিজেই পাতি ল'লোঁ এনেকৈ। আৰু আজি যিহেতু শ্ৰীনাৰায়ণৰ অৱতাৰে শ্ৰীকৃষ্ণৰ আজি জন্মদিন বুলি ক'ব লাগিব। আৰু লগতে আমি অকণমান আৰু এনেকৈ প্ৰসাদ আগবঢ়ালোঁ। ইয়াতে চবখিনি নহ'লেও যেনেকৈ যি পাৰিছোঁ অকণমানে ইয়াতে অকণমান আগবঢ়াইহে দিছোঁ, কাৰণ আমাৰ ওচৰতে নামঘৰ আছে, কৈছোৱে ওচৰৰ নামঘৰতে আজি ডাঙৰকৈ আমাৰ এয়া অনুষ্ঠান পাতিছে। সেয়েহে সকলো ভকত বৈষ্ণৱক কাকো নিমন্ত্ৰণ কৰা নাই, ঘৰৰ ভিতৰতে আমি ঘৰৰ গোটেইকেইটা সকলোৱে মিলি এয়া প্ৰথমতে আমি ধূপ চাকি জ্বলাই ল'লোঁ এনেকৈ। আৰু সৰস্বতী মাতৃক সেৱা জনাবই লাগিব, তেওঁৰ পৰাইহে আমি জ্ঞান পাইছোঁ, তেওঁৰ পৰাই কি কৰিব লাগে সকলোখিনি সৰস্বতী মাৰ পৰাই পাইছোঁ। আৰু তেওঁক প্ৰথমে মোৰ কোটি কোটিবাৰ প্ৰণাম জনাই সেৱা জনালোঁ। আৰু সেই সৰস্বতী মাৰ আশীৰ্বাদতেই মই এতিয়া কৃষ্ণৰ জন্মাষ্টমী বুলি অকণমান প্ৰসাদ আগবঢ়াই সেৱা আগবঢ়াবলৈ আহিছোঁ। আৰু সৰস্বতী মাক সেৱা নকৰাকৈ কোনো কামেই নহয় মোৰ, কাৰণ সৰস্বতী মায়ে যিখিনি জ্ঞান দিব সেই জ্ঞানৰ অনুযায়ী মই ভগৱানক ভক্তি কৰিব পাৰিম। আৰু যিহেতু কৰ্মস্থানতো কৰ্ম কৰিবলৈ গ'লেহে আমি ভগৱানক পূজা কৰিব পাৰোঁ। এই ৰাম প্ৰসন্ন বদন জলে অলংকাৰ তিলক, বসুদেৱে দেখিলন্ত অদ্ভুত বালক, কহিলা প্ৰভু সমস্ত তৈতে প্ৰভু নাৰায়ণ বোলে লয়া বসুদেৱে লৰিলা তেখন, ভৈলা মেলান কপাত, দেখি ভয়ে যমুনা আপুনি দিল গাজে, ফনায়ে ধৰিলা ছত্ৰ আশীষৰ পৰাজে, এই ৰাম যশোদাৰ তৈতে উপজিলা যোগমায়া, অতি অচেতন নিন্দা গৈলা নন্দ জায়া, তাহান সজ্জাত নিয়া থৈলন্ত তোমাক, বসুদেৱে আনিলন্ত নন্দৰ কইনাক, এই ৰাম হেন জানি নিৰন্তৰে এৰা কাম, পাতক চাই ৰোক ডাকি বোলাৰা
সৰ্বজন কৃষ্ণৰ চৰিত আতপৰে আন পুণ্য নাহিকে কলিত এই ৰাম লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামিত ক্ষণিক শৰীৰ বিলম্ব কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হেৰাই নাহিকে চেতন কাল অজগৰে গিলে ধন জন জীৱন যাইবায়ে কটিলে এই ৰাম যত দেখা ভাইজা পুত্ৰ সবে অকাৰণ চাহি মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ বিষয় সুখ এক তিলকৰি চুৰ যমৰ কিংকৰে ধৰি নিব যমপুৰ এই ৰাম যমৰ মূৰ্তিক দেখি হেৰাইবে চেতনা দুঘৰ নৰকে পেলাই ভুঞ্জাইব যাতনা হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেবেখে তৰিবা ঘূৰ সংসাৰ নিকাৰ এই ৰাম বিচাৰি শাস্ত্ৰত নাইবা এহি সে যুগতি কৃষ্ণৰ নামে সে সাধে ভকতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম কৃষ্ণ কৃষ্ণ ৰাম বোলা হৰি বোলা কৃষ্ণ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে সেৱা ধৰিলোঁ আৰু এনেকৈ ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।